Hello guys, welcome to my channel. আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছো। আহকচোন ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে মই নহৰু, আদা, জলকীয়া, পিয়াজ, বিলাহী গোটেইখিনি অলপ ভাজি কিনি ঠাণ্ডা কৰি লৈছো। ইয়াতে দিছো গৰম মছলা কিটা অলপ গৰম কৰি লৈছো। এতিয়া এইকেইটা খুন্দনাত ধুনীয়াকৈ খুন্দি ল'ম। এতিয়া তেল গৰম কৰি আলু কেইপিচ ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰি উঠাই ইয়াত পিঁয়াজ আৰু নৰসিংহৰ পাত দি দিম আৰু মাংসখিনি দি দিম পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে। এনেকৈ অলপ টাইম লৰাই থাকিম। এতিয়া দিম বিলাহী, আদা ৰচুনৰ পেষ্টখিনি আৰু গোটেইখিনি ভালদৰে লৰাই ল'লোঁ, মিলাই লৈছোঁ। এতিয়া নিমখ হালধি দি দিলোঁ। এতিয়া দিম খুন্দি লোৱা গৰম মছলাখিনি। তাৰপিছতে আলুখিনি দি দিলোঁ আৰু অকণমান পানী দি গোটেইখিনি লৰাই আছোঁ। এনেদৰে অকণমান সিজিবলৈ দিম। সিজাৰ পিছত পানীটো জোখত দি ইয়াত দিছোঁ ৰেড চিলি, চিকেন মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু লগতে দিছোঁ অলপমান জালুকৰ গুড়া। এতিয়া জোখত পানীটো ৰাখি শেষত ধনিয়া পাত দি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদিহে মোৰ চেনেলৰ নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।